শ্রীমন্ত শংকৰ হৰি ইয়াৰ পিছতে আমি আমাৰ সন্মানীয় সভাপতি মহোদয়ক ইয়াৰ পিছতে গোপাল মহাপ্ৰভু ডাঙৰীয়াই ইতিমধ্যে নামঘৰে বিভিন্ন স্থানত আপোনালোকক এই অনুষ্ঠানটোৰ বিশেষত্ব আৰু লক্ষ্য উদ্দেশ্য অৱগত কৰি আহিছে। আজিও হয়তো আপোনালোকক বিস্তৃতভাৱে জনাব। আমি মাত্ৰ নিমিত্তহে। যেতিয়া সূৰ্য পোহৰ থাকে তেতিয়া তৰা বা চন্দ্ৰৰ কোনো কাম নাথাকে। আমাৰ ভাষণ আপোনালোকৰ কাণতো নোসোমাই, আপোনালোকে উপলব্ধিও কৰিব নোৱাৰে, যিহেতু প্ৰভুৱে আপোনালোকক যেতিয়া সাৱলীল আৰু সুন্দৰ আৰু তাত্বিকতাৰে যেতিয়া আপোনালোকক এই ইতিমধ্যে আমি বহুবাৰ প্ৰচাৰিত কৰিছোঁ যে অহা 22 মাৰ্চত এই গোবিন্দপুৰ সমন্বয় ক্ষেত্ৰত ৰঙানদী সমষ্টি কেন্দ্ৰিক 25 আই মাতৃ সমাৰোহৰ দিহানাম সমাৰোহ আমি আয়োজন কৰিছোঁ। আমি এইখিনিতে এটা আহ্বান জনাইছোঁ। ৰঙানদী সমষ্টিটো এটা বিস্তৃত এলেকা। এই বিস্তৃত এলেকাৰ আমি প্ৰত্যেকগৰাকী আইৰ ওচৰলৈ আমি যাব পৰা নাই। আমি বহুতো হয়তো আমি আমাৰ সংযোগ আমি কৰিব পৰা নাই। আমি আপোনালোকৰ মাধ্যমেৰে আমি সমষ্টিবাসী প্ৰত্যেক গৰাকী আই মাতৃক আমি উক্ত দিনাখন এই স্থানলৈ আহি এই পবিত্ৰ ভূমিত আহি এক বৈকুণ্ঠময় যেন কৰে তাৰ আমি আহ্বান জনাইছোঁ আৰু সকলোৱে যেন সেইদিনাখন আহি আমাক সহযোগিতা আগবঢ়ায়। কি নাম? আমি ৰঙানদী সমষ্টিৰ ৰাইজ একত্ৰিত হৈ আমি অহা 22 মাৰ্চত আমি 25,000 আই মাতৃৰ জৰিয়তে দিহানাম সমাৰোহ আয়োজন কৰা হৈছে। এই অনুষ্ঠানভাগে আয়োজন কৰাৰ উদ্দেশ্য হৈছে যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰে আমি অপবিত্ৰজনকো যাতে পবিত্ৰ কৰিব পাৰোঁ, অজ্ঞানীজনকো যাতে জ্ঞানী কৰিব পাৰোঁ, অসংস্কৃতিবানজনকো যাতে আমি সংস্কৃতিবান কৰি তোলাই আমাৰ সমাজখন যাতে আমি চিৰজীপাল কৰি ৰাখিব পাৰোঁ, আমাৰ সত্ৰ নামঘৰক যাতে আমি সদায় সুৰক্ষিত কৰি উঠি অহা প্ৰজন্মক গুণী জ্ঞানী কৰি নামৰ সংস্কৃতিৰে যাতে সকলো সংস্কাৰী হয় তাৰ উদ্দেশ্য কৰি এই মহান অনুষ্ঠানভাগে আয়োজন কৰা হৈছে। সেয়েহে আমি ৰঙানদী সমষ্টিৰ ৰাইজক এই অনুষ্ঠানভাগিত সকলোকে অংশগ্ৰহণ কৰি আমাৰ জাতিটোক আমাৰ কৃষ্টি সংস্কৃতিক জীপাল কৰি ৰাখিবৰ কাৰণে সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ৰঙানদীৰ সমষ্টিৰ প্ৰত্যেকজন ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীক অহা 22 তাৰিখলৈ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবৰ বাবে সেৱাৰে আমি নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ। সমষ্টি ভিত্তিত আই মাতৃসকলৰ দিহানাম সমাৰোহৰ এই পবিত্ৰ স্থলীত উদযাপিত স্থলীত উপস্থিত শ্ৰী শ্ৰী গোপাল প্ৰভুলৈ প্ৰথমতে সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা নিবেদিলোঁ। এই উদযাপন সমিতিৰ সন্মানিত সভাপতি, সন্মানিত কাৰ্যকৰী সভাপতি, সন্মানিত সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত সমবেত হোৱা শ্ৰদ্ধাৰ আই মাতৃসকল, উদযাপন সমিতিৰ বিষয়ববীয়াসকল, পদূলিলৈকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সেৱা নিবেদিছোঁ।
আজি এক পবিত্ৰ মুহূৰ্ত, এক ঐতিহাসিক মুহূৰ্তৰ ক্ষণৰ সাক্ষী হ'বলৈ আজি আমি সকলোৱে ইয়াত একগোট হৈছোঁ। ইতিমধ্যে সকলোৱে অৱগত হৈছে এক বিশ্ব শান্তিৰ বাবে, এক অনুশাসনৰ শান্তিৰ বাবে এক বাৰ্তা বহন কৰিবৰ বাবে আমি এই পবিত্ৰ ভূমিত এভাগী